নিজকে নিজে ভাবিবলৈ বাধ্য হলো যে মই পাপী, কাৰণ পাপ কাম কৰাৰ কাৰণেহে মই ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত থাকিব নোৱাৰিলোঁ। কিন্তু মই নাথাকিলেও নাই, আমাৰ লগৰ সতীৰ্থ বহুত তাত গৈছে, বহুত ভাল লাগিছে, বহুত তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু তেওঁলোকে দেখাই দিলে যে আজিও দেশৰ কাৰণে মাত মতা মানুহ অজস্ৰ আছে। আৰু সেইকাৰণে ৰাজীৱ শদিয়াৰ তাত তেওঁলোক উপস্থিত হৈছে। আৰু ছেকেণ্ডজন ভূপেন হাজৰিকা বুলি মানে ৰাজীৱ শদিয়াই স্বীকৃতি পাইছে। যিয়ে নহওক, মৃত্যুৰ আগত কোনোবাই কিবা কৰিছিলে সেইটো নাই, কিন্তু মৃত্যুৰ পিছততো তেওঁ দেখাই দিলে ন, তেওঁ আত্মাই শান্তি পাইছে। গতিকে আৰু পাৰ চৰাইটো দেখিছেনে কেনেকৈ আহি পেলাই তাত আছেহি, মোৰ সঁচাকৈ বহুত ভাল লাগিছে। আৰু তাত থকা সকলো হেৰিয়ে মানে ইমান সুকলমে পাৰ হৈ গৈছে অনুষ্ঠানটোৱে বুলি কৈছোঁ দিয়কচোন। আদ্য শ্ৰাদ্ধটো যিহেতু ৰাজহুৱাকৈ পাতিছে, সঁচাকৈ বহুত 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 ধন্যবাদ। আৰু এইখিনিতে কওঁ, কিছুমান মদাহী অন্ধভক্তই এতিয়া কি ক'ব, মদাহী অন্ধভক্তৰ এটা কমেণ্ট মই লগাই দিছোঁ সেইবিলাক লগাই দিছোঁ। আৰু আজি মই খং ৰাগত কথা নকওঁ, কিন্তু মোৰ সঁচাকৈ বহুত ভাল লাগিছে। আৰু সদশেষত আকৌ কৈছোঁ, মই চাগে কিবা পাপ কাম কৰিছিলোঁ, গম পাইছেনে? মই আচলতে কি জানেনে, একে বহুত কামত মানে পৰি পেলাইহে মই যাব নোৱাৰা হৈ থাকিলোঁ। আৰু বহুত দূৰো নহয়নে, আৰু মোৰ গাটো অসুস্থ আৰু মোৰ কামো চলি আছে সেইটো কাৰণে। আৰু কালি মই দিনটো সময় পোৱা নাছিলোঁ, সেইবিলাক মনটো বেয়া লাগিছে কাৰণে কালি মই গৈ সেই তেনেকুৱা কাম বেলেগ কামতে মই মোৰ নিজৰ ঘৰুৱা কামত মই ব্যস্ত আছিলোঁ। আৰু ৰাতিহে আহিছোঁ। আৰু ৰাতি অহাৰ পিছত মোক সতীৰ্থসকলে ভিডিঅ'বিলাক মোক হোৱাটছআপত দিছে আৰু ফেচবুকতো দিছিলে। বা ফেচবুকৰ পৰা ইমান নাজানো যে, মানে মেছেঞ্জাৰৰ পৰা মই ডাউনলোড কৰিব কেনেকৈ কি কৰিব লাগে নাজানো, আৰু মোক হোৱাটছআপত দিছে। গতিকে সেইখিনিকে আপোনালোকলৈ আগবঢ়ালোঁ, চাই লওকচোন। অসমীয়া জাতি আজি কোন দিশে, অসমীয়া জাতি বাৰু কোন দিশে, দুইখন ভৰিলে বিষ মেটেকাৰে পাৰত
আছে তাৰ জানো ৰাখিছ খবৰ অথাই সাগৰ যদি মুকে ঠেলি দিয়া মুকে কন্দুৱাই তুমি আনৰ যদি হোৱা এদিন তুমি নিজেও কান্দিবা তুমি জানানে মানে বোধহয় সঁচা কথা ক'বলৈ গ'লে ভূপেন্দাৰ পাছত অসমীয়া জাতিয়ে যিজন মানুহক আটাইতকৈ সন্মান দিছে এই মুহূৰ্তত তেখেত হ'ল মোৰ ভাই আৰু জনতাৰ শিল্পী ৰাজীৱ হদিয়া ভূপেন্দা মহেন্দ্ৰ হাজৰিকা সেই লাইনত জনতাৰ গীত গোৱা যিসকল মানুহ আছে তাৰ শেষৰ মানুহজন বোধহয় আছিলে একদম হয় এই প্ৰজন্মৰ একদম লেটেষ্ট যিজন মানুহ আছিলে তেওঁ আছিলে ৰাজীৱ হদিয়া আৰু ৰাজীৱ হদিয়াৰ আপুনি এটা বস্তু চাব প্ৰেমৰ গীতটোতো সংগ্ৰাম আছে প্ৰেমৰ গীতটোতো আপুনি দেশপ্ৰেম আছে আপুনি মই এবাৰ এটা কথা কওঁ ভূপেন হাজৰিকাৰ কোনোবা গীতত পেনপেনীয়া প্ৰেম আছে নেকি যদি প্ৰেম আছে তাতো বিপ্লৱ আছে তাত বিপ্লৱ আছে তাতো সমাজখনক বিচাৰ কৰাৰ একদম সুন্দৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী আছে আমি ৰাজীৱ হদিয়াৰ প্ৰত্যেকটো গান আপুনি চাব যে প্ৰত্যেকটো গানত কৰবাত হলেও তেওঁ দেশপ্ৰেম প্ৰকাশ কৰিছে জাতিপ্ৰেম প্ৰকাশ কৰিছে আৰু জনগণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিছে আৰু সেই কাৰণে আমি দেখিছোঁ যে ৰাজীৱ হদিয়াক বহুত মানুহে চিনি নাপায় মুখ্যমন্ত্ৰীটো আজিলৈকে আহিলে জানো ৰজাঘৰৰ কোনোবা মানুহ আহিছে জানো সব পলাই আছে আজি যিমান মানুহ ইয়াত থাকিব এইবিলাক সব ৰাইজৰ পক্ষৰ প্ৰজাঘৰ সেই প্ৰজাঘৰে সেইকাৰণে ৰাজীৱ হদিয়াক লৈছে কাৰণ ৰাজীৱ হদিয়ালৈ ৰজাঘৰে ভয় কৰে আৰু সেই ৰাজীৱ হদিয়াৰ গোটেই যিটো আদ্যসাধ্য আপুনি চাওক সব ৰাইজে কৰিছে জনতাই নিশ্চয় দেখিলে নহয়নে আৰু দেখি পেলাই আপোনালোকৰ বাৰু সঁচাকৈ কওকচোন মনটো ভাল লগা নাইনে মোৰ কিন্তু বহুত ভাল লাগিছে কি ক'ব আকৌ মই তেওঁ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা আকৌ সমবেদনা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকৰ থকা প্ৰাণীকেইটা সুকলমে ভগৱানে ভালে কুশলে ৰাখে তাকেই কামনা কৰি তেওঁলোকক যাতে কোনেও এৰি নিদিয়ে সকলোৰে নজৰত ৰাখে যাতে তেওঁলোকক তাকেই কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই